জমৈৰ বিনন্দিনীৰ বাবে ৬,০০০ শিক্ষাৰ্থীয়ে পৰীক্ষা নিদিয়াৰ অভিযোগ। অখিল গগৈৰ অভিযোগ অস্বীকাৰ বিমল বৰাৰ। জমৰ অনুষ্ঠানত অংশ লোৱাৰ বাবে মেট্ৰিক পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হ'ল প্ৰায় ৬,০০০ শিক্ষাৰ্থী। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সময়ত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এই অভিযোগ তুলি এইসকল পৰীক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰাৰ আহ্বান জনায়। অসম চৰকাৰৰ উদ্যোগত যোৱা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সুৰসজাই ষ্টেডিয়ামত অনুষ্ঠিত হৈ যোৱা জমৈৰ বিনন্দিনী শীৰ্ষ অনুষ্ঠান ৰাজ্যৰ ৮০০খন বাগিচাৰ চাহ জনগোষ্ঠীয় শিল্পীয়ে পৰিৱেশন কৰা জমৈৰ নৃত্য উপভোগ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। এই অনুষ্ঠানৰ বাবে বাগিচাই চলিছিল মাহজোৰা অনুশীলন। কিন্তু শেহতীয়াকৈ জমৈৰ নৃত্যত অংশ লোৱা শিল্পী সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে উত্থাপন কৰিছে এক চাঞ্চল্যকৰ তথ্য। প্ৰকাশিত বাতৰি অনুসৰি জমৰ অনুষ্ঠানত অংশ লোৱাৰ বাবে মেট্ৰিক পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হ'ল প্ৰায় ৬,০০০ শিক্ষাৰ্থী। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সময়ত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এইসকল পৰীক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰাৰ আহ্বান জনায়। তাৰোপৰি মেট্ৰিক পৰীক্ষাৰ সময়ত জমৰ অনুষ্ঠান অনুষ্ঠিত কৰাটো সুস্থ চিন্তা নহয় বুলি কয় অখিল গগৈয়ে। বিধায়কগৰাকীয়ে কয়, আমি জানিব পৰা মতে জমৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি ৬,০০০ শিক্ষাৰ্থীয়ে তেওঁলোক শৈক্ষিক বৰ্ষ হেৰুৱালে। তেওঁলোকে এইবাৰ মেট্ৰিক দিব নোৱাৰিলে। এইটো এটা ভয়ংকৰ খবৰ। মেট্ৰিকৰ সময়ত এইদৰে জমৰ অনুষ্ঠিত কৰাটো সুস্থ কথা নহয়। অখিল গগৈয়ে লগতে কয়, জমৰ আয়োজন কৰাটো আমাৰ কাৰো আপত্তি নাই। চাহ জনগোষ্ঠী আদিবাসীসকলৰ নিচিনা এটা নিষ্পেষিত জনগোষ্ঠীক এইদৰে এক্সপোজাৰ দিয়াটো নিশ্চিতভাৱে এটা ভাল খবৰ। কিন্তু তাৰ নামত যদি জনগোষ্ঠীৰ ৬,০০০ শিক্ষাৰ্থী এটা শৈক্ষিক বৰ্ষ হেৰুৱাবলগীয়া হয় তেন্তে এয়া কেতিয়াও মানি ল'ব নোৱাৰি। এই ক্ষেত্ৰত চাহ জনগোষ্ঠীয় সংগঠনসমূহকো পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনাইছে অখিল গগৈয়ে। লগতে এইসকল শিক্ষাৰ্থীৰ বাবে বিশেষভাৱে পৰীক্ষা অনুষ্ঠিত কৰিবলৈও আহ্বান জনায় বিধায়ক অখিল গগৈয়ে। মন্ত্ৰী বিমল বৰাৰ প্ৰতিক্ৰিয়া। ইফালে এই অভিযোগ সন্দৰ্ভত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই কয় যে ৬,০০০ শিক্ষাৰ্থীয়ে পৰীক্ষা নিদিয়াৰ তথ্য অখিল গগৈয়ে ক'ত পালে? জমৰ আৰম্ভ কৰাৰ সময়তে পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব নালাগে বুলি কোৱা হৈছিল বুলিও উল্লেখ কৰে মন্ত্ৰী বিমল বৰাই।